গুড মৰ্নিং ফ্ৰেণ্ডছ। আজি পুৱাই এটা নতুন ৰিক্ৰুইটমেণ্ট আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। সেয়া হৈছে SI DBI ৰিক্ৰুইটমেণ্ট 2025। টোটেল পোষ্টৰ সংখ্যা হৈছে 76 অফিচাৰ গ্ৰেড A and B পোষ্ট। এই পোষ্টকেইটাৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰা হ'ব। এতিয়া আমি থ্ৰুতে চাবলৈ চেষ্টা কৰোঁ। বন্ধুসকল আপোনালোকে দেখা পাইছে স্মল ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, চমুকৈ SI DBI। ইয়াৰ লাষ্ট ডেট হৈছে 11/8/2025। বন্ধু-বান্ধৱীসকল, ইয়াৰ বাবে আপোনালোকে সকলো প্ৰক্ৰিয়াৰ অনলাইন মাধ্যমৰ দ্বাৰা কৰিব লাগিব। এতিয়া আমি চাবলৈ চেষ্টা কৰোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে স্ক্ৰীনত দেখা পাইছে গ্ৰেড 1 পোষ্টৰ বাবে এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড A জেনেৰেল ছিষ্টেম। টোটেল পোষ্টৰ সংখ্যা 50 আৰু কেটেগৰী ৱাইজ ভেকেঞ্চিসমূহ এনেধৰণৰ: আনৰিজাৰ্ভড 20, OBC কাৰণে 15, EWS 5, SC বাবে 7, ST বাবে 3। বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় মোবাইল স্ক্ৰীণত দেখা পাইছে এই পোষ্টৰ বাবে পে আউট কেনেধৰণৰ হ'ব আপোনালোকে নিশ্চয় দেখা পাইছে। এতিয়া বন্ধুসকল, আমি 2 নম্বৰত যাওঁ। মেনেজাৰ গ্ৰেড B জেনেৰেল এণ্ড স্পেচিয়েলিষ্ট ষ্ট্ৰীম। টোটেল নাম্বাৰ অফ পোষ্ট আছে 26। ষ্ট্ৰীম ৱাইজ ভেকেঞ্চি: জেনেৰেলৰ বাবে 11, লিগেলৰ বাবে 8, ইনফৰ্মেশ্যন টেকন'লজিৰ বাবে 7। ঠিক তেনেধৰণেই আপোনালোকে দেখা পাইছে এই পোষ্টসমূহৰ বাবেও পে আউট কেনেধৰণৰ হ'ব। এতিয়া বন্ধুসকল, ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ SI DBI ৰিক্ৰুইটমেণ্টৰ কেনেধৰণৰ হ'ব, বয়সৰ সীমাবদ্ধতা কেনেধৰণৰ আমি অলপ মন কৰোঁ। অফিচাৰ ইন গ্ৰেড 1 নট বিল' 21 years এণ্ড নট এক্সিষ্টিং 30 years। কেণ্ডিডেট বৰ্ণ নট আৰ্লিয়াৰ দেন 14/7/1995 এণ্ড নট লেটাৰ দেন 15/7/2004। বথ ডেইজ ইনক্লুডিং আৰ অনলি এলিজিবল টু এপ্লাই। আপোনালোকে নিশ্চয় বুজি পাইছে। ইয়াত কৈছে যে 14/7/1995 চনৰ পৰা 15/7/2004 চনৰ ভিতৰত যিসকল কেণ্ডিডেট আছে সেইসকলে ইয়াত এপ্লাই কৰিব পাৰিব। 21 বছৰ তলৰ হ'লে এপ্লাই কৰিব নোৱাৰিব আৰু 30 বছৰ ওপৰ হ'লেও এপ্লাই কৰিবলৈ নোৱাৰিব। আমি 2 নম্বৰটো চাওঁ। ঠিক তেনেধৰণে একেই ক্ৰাইটেৰিয়াই 25 বছৰ তলৰ 33 বছৰ ওপৰৰ বয়সৰ কেণ্ডিডেটে এই পোষ্টকেইটাৰ বাবে এলিজিবল নহ'ব। ইয়াৰ সময়সীমা এনেধৰণে বান্ধি দিছে: 14/7/1992 এণ্ড 15/7/2000। এতিয়া আমি চমুকৈ এজ ৰিলেক্সেশ্যনসমূহৰ বিষয়ে জানিব চেষ্টা কৰিছোঁ। বাকী পোষ্টসমূহৰ দৰে ইয়াতো ছেইম একেই কণ্ডিশ্যন। SC আৰু ST বাবে 5 years, OBC MOBC বাবে 3 years, PWDB বাবে 10 years, PWBD বাবে OBC 13 years, PWBD SC আৰু ST বাবে 15 years। বন্ধুসকল, এতিয়া আমি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে অলপ জানিব চেষ্টা কৰোঁ। আপোনালোকে মোবাইল স্ক্ৰীণত দেখা পাইছে। বন্ধুসকল, গ্ৰেজুৱেশ্যন ইন কমাৰ্চ, ইকনমিক্স, মেথছ, ষ্টেটিক্স, বিজনেছ এডমিনিষ্ট্ৰেশ্যন, ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% মাৰ্ক, 50% ফৰ SC এণ্ড ST PWD এপ্লিকেণ্টৰ বাবে। আৰু 2 নম্বৰটো হৈছে কোম্পানী ছেক্ৰেটাৰী, চমুকৈ SC, চাৰ্টিফিকেট মেনেজমেণ্ট একাউণ্টছ, CMA, ICWA, চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালিচিছ। আৰু 3 নম্বৰতে দেখা পাইছে চাৰ্টাৰ্ড একাউণ্টেণ্ট, চমুকৈ CA। আৰু 4 নম্বৰ দেখা পাইছে MBA, PGDM in any discipline. The course must be of the full time 2 years for a university and institution recognized by the University Grant Commission UGC, চমুকৈ Government of India, approved by the regulatory bodies। বন্ধুসকল, 2 নম্বৰ আমি পোষ্টৰ বাবে কেনেধৰণৰ শিক্ষাগত অৰ্হতা অলপ মন কৰোঁ। জেনেৰেলৰ বাবে গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ইকুইভেলেণ্ট টেকনিকেল অৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন উইথ মিনিমাম 60% মাৰ্ক, 50% ফৰ SC এণ্ড ST এণ্ড PWBDৰ বাবে প্ৰযোজ্য। বন্ধুসকল, বাকীসমূহো ঠিক তেনেধৰণৰ দিয়া আছে। আপোনালোকে মোবাইল স্ক্ৰীণত অলপ প'ষ্ট কৰি চাই ল'ব। যিহেতু এই নটিছখন যথেষ্টখিনি দীঘল, মই কোৱাটো সম্ভৱ নহ'ব একেটা ভিডিঅ'তে। তথাপিও আৰু 2টামান কথা আমি জানিব চেষ্টা কৰোঁ। ইয়াৰ এপ্লিকেশ্যন ফিজ কেনেধৰণৰ হ'ব। SC ST PWBD বাবে 175 rupees অনলি আৰু আদাৰ্ছৰ বাবে 1100 rupees। ষ্টাফ কেণ্ডিডেটৰ বাবে কোনো মাচুলৰ প্ৰয়োজন নাই। বন্ধুসকল, ইয়াৰ অফিচিয়েল নটিছখন অলপ আমি মন কৰোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে এডভাৰটাইজমেণ্ট ডিটেইলছ। আমি ইয়াত ক্লিক কৰিলে দেখা পাম এইখনেই হৈছে অফিচিয়েল নটিফিকেশ্যন।